জয় গুৰু শংকৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক বৰ সুন্দৰ কেইটামান উপদেশ দিছে। শুনিওক সৰ্বজন কৃষ্ণৰ চৰিত, আতপৰে আন পুণ্য নাহিকে কলিত। লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথামৃত। খনিক শৰীৰম বিলম্বত জনাই, চিন্তামণি জন্ম হেৰা হাতত হেৰাই। নাহিকে চেতন কালয় জগ ৰেগিলে, ধন জন জীৱন যায় বেকয়ে কটিলে। কথাখিনি সঁচা নহয়নে বাৰু? আমাৰ চকুৰ আগতে সেয়া বৰ্তমান অৱস্থাত যি বানপানীৰ কবলত পৰি পোহনীয়া জীৱ জন্তু, বনৰীয়া জীৱ জন্তুকে আদি কৰি আমাৰ ভাই বন্ধু, ল'ৰা ছোৱালী ইত্যাদি চকুৰ আগতে নাইকিয়া হৈ গ'ল। এইবিলাক খনিক শৰীৰ, বিলম্বত কাৰ্য নাই, আৰু চিন্তামণি জন্ম হেৰা হাততো হেৰাই। আমি এই জীৱটো আৰু এই মনুষ্য জন্মটো আমি চিন্তা কৰিহে পাইছোঁ, ভগৱানক চিন্তা কৰি পাইছোঁ। গতিকে আমি এতিয়া যিবিলাকে জীয়াই আছোঁ, এইবিলাকে ভগৱানক চিন্তা কৰিব লাগে, অলপ ভাবিব লাগে। আচলতে আমি কেতিয়া কোন মুহূৰ্তত আমাৰ নাশ হৈ যাব, এইবিলাক আদি অন্ত নাই। গতিকে আমি মানুহবিলাকে কথাখিনি খুব চিন্তা চৰ্চাৰ মাজেৰে চলিব লাগে। আৰু কৈছে, যত দেখা ভাজা পুত্ৰ হবে কাৰণ, চাহি মাত্ৰ থাকে কালে ধৰে যে তীক্ষ্ণ। বিষয়ৰ সুখয়ে কটিলে কৰিচুৰ, যমৰ কিংকৰে ধৰি নিবে যমপুৰ। যমৰ মূৰ্তিক দেখি হৰাইবে চেতনা, দুৰ্ঘোৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা। কেতিয়া আমাৰ মৃত্যু হ'ব এই জীৱ